মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, মানিপুৰ মজলীয়া বিদ্যালয়, জালুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়। কেৱল এই তিনিখন বিদ্যালয়ে নহয়, সমগ্ৰ শিক্ষাৰ অধীনত মৰিগাঁও জিলাৰ কেইবাখনো বিদ্যালয়ত গৃহ নিৰ্মাণৰ নামত ধন আবণ্টন দিয়া হৈছিল। সেই টকা শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ পৰিৱৰ্তে পকেট গৰম কৰিছে বিষয়া, অভিযন্তা আৰু ভেণ্ডৰে। বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন হলে আজিলৈ ৰাইজৰ চকুত পৰা নাই। বিদ্যালয় কেইখনৰ আন্তঃগাঁথনিৰ কাম অতি লেহেমীয়া আৰু নিম্নমানৰ হৈছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে সমগ্ৰ শিক্ষাৰ অধীনত আবণ্টন দিয়া ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে। ভেন্দৰ জিয়াউৰ ৰহমান, গিৰিশ বৰ্মন, জনৈক শৰ্মা, আগৰৱালা, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা ধন্তি বৰুৱা, জিলা শিক্ষা বিভাগৰ কাৰ্যালয়ৰ অভিযন্তা অবিনাশ দাসৰ নামো কেলেংকাৰীত সাঙুৰ খাইছে। জিলা শিক্ষা বিভাগৰ কাৰ্যালয়ৰ প্ৰিয় ভেন্দৰ জিয়াউৰ ৰহমানক সকলো সামগ্ৰী যোগানৰ দায়িত্ব দিয়া হয়। জিয়াউৰ ৰহমানক সময়ৰ পূৰ্বেই টকা আদায়ো দিয়া হয়, কিন্তু সময়মতে জিয়াউৰে সামগ্ৰী যোগান ধৰিব নোৱাৰাৰ লগতে নিম্নমানৰ সামগ্ৰী যোগান ধৰি আহিছে। জিয়াউৰ ৰহমানৰ পৰা কনিষ্ঠ অভিযন্তা ধন্তি বৰুৱা, অভিযন্তা অবিনাশ দাসসহ স্কুলসমূহৰ প্ৰধানে কমিছন লাভ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ অভিযন্তা অবিনাশ দাসে সমগ্ৰ শিক্ষাক সোণৰ কণীৰ পৰা হাঁহলৈ পৰ্যবেক্ষিত কৰিছে। ইপিনে সামগ্ৰী যোগানৰ ঠিকা লাভ কৰা মৈৰাবাৰীৰ ভেন্দৰ জিয়াউৰ ৰহমানৰ JK এণ্টাৰপ্ৰাইজ ভুৱা। পঞ্জীয়নবিহীন JK এণ্টাৰপ্ৰাইজে যোগানৰ ঠিকা লাভ কৰি আহিছে। পৰিতাপৰ কথা এয়াই যে সমগ্ৰ শিক্ষাৰ কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিবলৈ সাহস কৰিব পৰা নাই মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ে। ইয়াৰ অন্তৰালত থকা ৰহস্য কি সেয়া ৰাইজে জানিব খোজে। ইয়াতে ভেণ্ডৰে এই চব কাম আমাৰ ক্লিয়াৰ কৰিছে, কিন্তু টিং আৰু ৰং মাৰা নাই। এই গোটেই কামখিনি 70% পইচা দিয়া হৈছে, এইটো জানো। সভাপতি এই হেডমাষ্টাৰনীয়ে এইখিনি এতিয়ালৈকে তেওঁক টিং আৰু ৰং কৰিবলৈ মতা হৈছে, কিন্তু এতিয়াও অহা নাই। ভেণ্ডৰ কোনে কৰিছে? ভেণ্ডৰ জিয়াউৰ ৰহমান, মৰিগাঁও হেৰি এই মৰিয়াবাৰী, লাহৰীঘাট। বাকী আৰু কিবা স্কিমৰ কাম বেলেগ স্কিম আমি গম পোৱা নাই। মেনেজিং কমিটিয়ে প্ৰস্পেক্টাছ আহিছে, এতিয়াও আমাক জনোৱা নাই। আৰু পইচাখিনি যিহেতুকে গোটেই পইচাটো আবণ্টন বিদ্যালয়ৰ নামত আবণ্টন হৈছে, কামটো সম্পূৰ্ণ হোৱা নাই। 70% কাম হৈছে। 70% কাম হৈছে আৰু 30% এতিয়াও মানে দিবলৈ আছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক,
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব